নমস্কাৰ মই এতিয়া আছো বৰমাঠ আৰু বৰমাৰ মাজেৰে পাৰ হৈ যোৱা এইটো হৈছে মৰা পাগলাদিয়া নদী আৰু মৰা পাগলাদিয়া নদীৰ ওপৰত এইটো হৈছে বাহৰ এখন দলং আৰু বিশেষকৈ এইবাৰ বৰমাবাসী ৰাইজৰ কাৰণে এটা খুবেই ভাল খবৰ যে এইবাৰ বৰমাত প্ৰথম বাৰ্ষিক ৰাস মহোৎসৱ আয়োজন কৰিবলৈ গৈ আছে আৰু আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক সেই ৰাস মহোৎসৱৰ প্ৰস্তুতিখিনি অলপ দেখুৱাব বিচাৰিছোঁ বলক এতিয়া সেই ৰাস মহোৎসৱৰ প্ৰস্তুতি কেনেকুৱাকৈ চলিছে বৰমাত প্ৰথম বাৰ্ষিক ৰাস মহোৎসৱৰ এই যে বৰমাত ৰাস মহোৎসৱ প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈ আছে এই ভেনুখিনি ঠাইখিনি আপোনালোকক কৈ দিছোঁ যেটো বৰমা বজাৰ NH31ৰ একেবাৰে ওচৰতে হয় আৰু এতিয়া মই ৰাস মহোৎসৱ আয়োজন হৈ থকা ঠাইখিনি আহি পাইছো আৰু এইফালে এইটো ফিল্ডত এফালে চাওক মিনা বজাৰৰ প্ৰস্তুতি চলি আছে আৰু এইটো যেটো ৰাস্তা দেখিবলৈ পাইছে আপোনালোকে এই ৰাস্তাটো এনেদৰে ইয়াৰ পৰা একেবাৰে যেটো মেইন ৰাস্তা আছে NH31 তাৰ লৈকে বিভিন্ন ৰঙী লাইটেৰে আলোকসজ্জা কৰি তুলিব আৰু ইতিমধ্যে লাইটিংৰ কাম চলি আছে আৰু এফালে যে দেখিবলৈ পাইছে এফালে লাইটিং লগাই আছে আৰু ৰাতি হলে তো কবই নালাগে আৰু এনেদৰে ৰাস্তাটো বিভিন্ন ৰঙী লাইটেৰে সজোৱা হৈ আছে আৰু যেটো মিনা বজাৰ দেখিবলৈ পাইছে এফালে চাওক এফালে এনেদৰে এফালে অৰিজিনাল গাছটো থাকি গৈছে না ধুনীয়া লাগিছে আৰু এফালে চাওক মণ্ডপটো বনাই আছে আৰু তাৰ লগতে এফালে এইটো হল ডুপ্লিকেট গছটো আৰু ডুপ্লিকেট গছৰ লগতে এইটো অৰিজিনাল গছটো থাকি গৈছে খুবই ধুনীয়া লাগিছে এইফালে এনেকৈ ৰাস মহোৎসৱৰ প্ৰস্তুতি চলি আছে এইবাৰ বৰমাত প্ৰথম বাৰ্ষিক যে ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে আৰু এফালে গছবিলাক সজোৱা হৈ আছে লাইটিংৰে এফালে যদি চাই গছবিলাকত লাইট লগোৱা হৈ আছে আৰু গছবিলাক ৰাতি হলে ধুনীয়াকৈ আলোকসজ্জাৰে জিলিকি থাকিব আৰু যদি চাই আপোনালোকে এইফালে পিছফালে আছে মৰা পাগলা নদী আৰু মৰা পাগলা নদীৰ পাৰতে বৰমা ৰাস মহোৎসৱৰ ঠাইটো আৰু খুবেই ধুনীয়াকৈ সজাই আছে আৰু এইফালে যদি চাই গছজোপা লাইটিংৰে ধুনীয়াকৈ সজাই দিছে আৰু গছত লাইটিং বল দি দিছে আৰু নদীৰ পাৰে পাৰে এনেদৰে মৃন্ময় মূৰ্তিবিলাক ৰাখিব আৰু চাবলৈ কিন্তু খুবেই ধুনীয়া লাগিব এনেদৰে নদীৰ পাৰে পাৰে ধুনীয়াকৈ মৃন্ময় মূৰ্তি ৰখা ঠাইবিলাক বনাই আছে আৰু এইখনে হল মৰা পাগলদিয়া নদী আৰু এই নদীটো চাওক বৰমা ৰাস মহোৎসৱত আপোনালোকে সিনেমা চাব পাৰিব আৰু এফালে সিনেমা প্ৰদৰ্শন কৰা হ'ব আৰু সিনেমা চাবলৈ যদি বিচাৰে আপোনালোকে এই মৰা পাগলদিয়া নদীখন এনেদৰে এই বাহৰ দলংখনেৰে পাৰ হৈ বজাৰলৈ যাব লাগিব আৰু বজাৰতে সিনেমা তাত প্ৰদৰ্শন কৰা হ'ব যদি আপোনালোকে বৰমা ৰাস মহোৎসৱত থিয়েটাৰ চাব বিচাৰিছে তেনেহলে ইয়াতে কলাগুৰু থিয়েটাৰ দেখিবলৈ পাব আৰু এফালে কলাগুৰু থিয়েটাৰ আৰু মুঠতে এইবাৰ বৰমাবাসীৰ কাৰণে খুবেই এটা ভাল খবৰ কাৰণ বৰমাত এইবাৰ প্ৰথম বাৰ্ষিক ৰাস মহোৎসৱ হ'বলৈ গৈ আছে আৰু প্ৰথম বাৰ্ষিক ৰাস মহোৎসৱৰ আকৰ্ষণীয় কাৰ্যসূচীসমূহৰ ভিতৰত কি আছে চাওঁ আহক আৰু যি আকৰ্ষণীয় কাৰ্যক্ৰমণিকা ইয়াতে আছে ইয়াতে চিত্ৰাংকন প্ৰতিযোগিতা দিহানাম প্ৰতিযোগিতা কামৰূপী লোকগীত প্ৰতিযোগিতা আধুনিক একক নৃত্য প্ৰতিযোগিতা বড়ো আৰু অসমীয়া মাধ্যমত হ'ব বিয়ানাম প্ৰতিযোগিতা আধুনিক গীত প্ৰতিযোগিতা বড়ো আৰু অসমীয়া মাধ্যমত হ'ব কুইজ প্ৰতিযোগিতা আৰু ৰাধা কৃষ্ণ প্ৰতিযোগিতা আৰু সেইবোৰৰ উপৰিও এইফালে ভাওনা হ'ব নৃসিংহ মুৰাৰী ভাওনা প্ৰদৰ্শন কৰা হ'ব 20 নৱেম্বৰ তাৰিখে দেৰগাঁৱৰ পৰা আহিব এওঁলোকে আপোনালোকে আহিলে বৰমা ৰাস মহোৎসৱত দেখিবলৈ পাব আজিৰ ভিডিঅ'টোত আপোনালোকক দেখুৱালো বৰমাত হ'বলগীয়া প্ৰথম বাৰ্ষিক ৰাস মহোৎসৱৰ প্ৰস্তুতিৰ বিষয়ে আৰু বৰমাবাসী ৰাইজৰ কাৰণেতো খুবেই ভাল খবৰ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব ধন্যবাদ